বঙাইগাঁৱৰ গোসাইগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বঙাইগাঁও জিলাৰ গোসাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী স্কুটি আৰোহী। নিহত স্কুটি আৰোহীগৰাকী পাটলেদৰ হাৰ্ডৱেৰ দোকানী দীপক দেৱনাথ বুলি জানিব পৰা গৈছে। AS 26D6365 নম্বৰৰ মানিকপুৰ অভিমুখী আহি থকা এক্টিভা 125 স্কুটিখনত পিছফালৰ পৰা প্ৰচণ্ড গতিৰে ট্ৰাকে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। নিউজ ডেস্ক, বিজনেছ ফাষ্ট 24।